ক'ত আহিছোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ আহকচোন বাৰু। মোৰ এইটো ভণ্টিৰ ঘৰ হয়। আহকচোন আপোনালোককো অলপ দেখুৱাই দিওঁ। এইটো ড্ৰয়িং ৰুম। মোৰ খুৰাৰ ছোৱালী ভণ্টি হয়। যোৱাকালি কৈছিলোঁ নহয়, আমাৰ পেহীৰ ছোৱালী বাইদেউৰ ছোৱালীজনীৰ তুলনি বিয়া আছে, তাত গৈছিলোঁ। আমি একেলগে গৈছিলোঁ ইহঁতৰ লগত। আহি পাওঁতে অলপ দেৰি হ'ল, সেয়ে ইয়াতে থাকি গ'লোঁ। এইজনী আমাৰ খুৰী হয়, খুৰীও আমাৰ লগতে গৈছিল। ভাবিলোঁ অলপ ড্ৰয়িং ৰুমটো আপোনালোকক দেখুৱাই দিওঁ, কেনেকুৱা লাগে ক'বচোন বাৰু। ইমান ধুনীয়াকৈ সজাই থৈছে তাই, চাওকচোন বাৰু। ইমান ধুনীয়া এয়া শৰাইবিলাক। তাইৰ মানুহজনী বহুত চখীন হয়, ধুনীয়াকৈ সজাই ৰাখে, ভাল লাগে এনেকৈ। চাওকচোন বাৰু ড্ৰয়িং ৰুমটো। তাই বৰ্তমান নাই, তাই দেওমালী কলেজত কাম কৰে, তাত গৈছে। আহি পাব অলপ পিছত। এয়া এইফালে ৰাধা। কেনেকুৱা লাগে ক'বচোন বাৰু ড্ৰয়িং ৰুমটো। ভাল লাগিলে লাইক কৰি দিব।